মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক মই তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ লেচন নম্বৰ 4 দ্য হিডেন ট্ৰেজাৰৰ বাকী থকা এক্টিভিটিকেইটা কৰাবলৈ লৈছোঁ। এক্টিভিটি নং 6A বুলি আছে। লেটছ ৰিড দ্য চেণ্টেন্সেছ। বাক্যকেইটা পঢ়া। তলত কেইটামান বাক্য দিছে, বাক্যকেইটা পঢ়া। দে অল এণ্ড উইথ এন এক্সক্লেমেশ্যন মাৰ্ক because they show delight or surprise. এই এক্সক্লেমেশ্যন মাৰ্কক যিটো কয় আৱেগসূচক যিটো চিন, তোমালোকক পাঞ্চুৱেশ্যন মাৰ্ক শিকাওঁতে মই দেখাইছিলোঁ। এই মাৰ্কটো কেতিয়াও দিয়া হয় যেতিয়া আমি আচৰিত হওঁ বা আমি বেছি আনন্দিত হওঁ, তেতিয়া এই এক্সক্লেমেশ্যন মাৰ্কটো ব্যৱহাৰ কৰা হয়। তোমালোকক কেইটামান বাক্য ইয়াত দিয়া আছে। হাউ টেষ্টি দ্য মিল ইজ। আহাৰখিনি ইমান টেষ্টি, ইমান সোৱাদ লগা, এনেকৈ আমি কওঁতে তাত এক্সক্লেমেশ্যন মাৰ্কটো ব্যৱহাৰ কৰা হয়। 2 আছে হোৱাট এন অবিডিয়েণ্ট চাইল্ড। কিমান বাধ্য ল'ৰা বা কেঁচুৱা, এনেকৈ বুলি কৈছে, চাইল্ড বুলি কৈছে। 3 হোৱাট এন ইণ্টাৰেষ্টিং ষ্টৰী। ইণ্টাৰেষ্টিং ষ্টৰী বুলি কৈছে যে কিমান মানে এটা আমোদজনক সাধু। হাউ ৱণ্ডাৰফুল দ্য ৱেডাৰ ইজ। বতৰটো কেনেকুৱা আচৰিত ধৰণৰ, এনেকৈ কৈছে। হোৱাট এ বিউটিফুল ড্ৰেছ। ইমান ধুনীয়া কাপোৰ, সেইটো মানে আচৰিত হৈ গৈছে, লগতে আমি সুখীও অনুভৱ হৈছোঁ। সেই তেনেকুৱাই এনেধৰণৰ বাক্যবোৰত সদায় এক্সক্লেমেশ্যন মাৰ্ক ব্যৱহাৰ কৰা হয়। এতিয়া তোমালোকক এই 6Bটোত তেনেকৈ লিখিবলৈ দিছে। কি দিছে চাওঁচোন। পংকজ এণ্ড ৰাজেন আৰ ডিলাইটেড বিকজ দে উড বি ৰিচ ওৱান ডে। পংকজ আৰু ৰাজেন আনন্দিত হৈছিল কাৰণ সিহঁতি এদিন ধনী হ'ব বুলি ভাবিছিল। ৰিএৰেঞ্জ দ্য ৱৰ্ডছ ইন দ্য চেণ্টেন্সেছ বিল'। তলৰ বাক্যকেইটাক এতিয়া সজাই লিখিব লাগে। ৰিমেম্বাৰ টু ইউজ এক্সক্লেমেশ্যন মাৰ্ক এট দ্য এণ্ড এণ্ড কেপিটেল লেটাৰ্ছ এট দ্য বিগিনিং। মনত ৰাখিবলৈ কৈছে যে শেষত সদায় এক্সক্লেমেশ্যন মাৰ্ক ব্যৱহাৰ কৰিছে, কাৰণ কৈছে প্ৰথমতে যে পংকজ আৰু ৰাজেনে আনন্দিত হৈহে কথাখিনি কৈছে। সেইকাৰণে সেই বাক্যকেইটাৰ শেষত আমি এক্সক্লেমেশ্যন মাৰ্ক ব্যৱহাৰ কৰিব লাগিব। আৰু কেপিটেল লেটাৰ এট দ্য বিগিনিং। আৰু তোমালোকে জানাই যে আমি বাক্যৰ প্ৰথমতেই সদায় কেপিটেল লেটাৰ ব্যৱহাৰ কৰিব লাগে। তোমালোকে সেইটো মন দিবা যে বাক্যটোৰ প্ৰথম আখৰটো সদায় কেপিটেল লেটাৰ হ'ব, আৰু শেষত তোমালোকে এক্সক্লেমেশ্যন মাৰ্ক দিব লাগিব, যিহেতু এইটো বিস্ময়সূচক বাক্য। এইটো আছে হিয়াৰ ট্ৰেজাৰ লুক ইজ দ্য, এনেকৈ আছে। তোমালোকে এইটো কৰিবা। এইটো হ'ব কি হ'ব বাৰু? এইটো হ'ব লুক হিয়াৰ ইজ দ্য ট্ৰেজাৰ। লুকটোৰ কাষত হ'ব এক্সক্লেমেশ্যন মাৰ্কটো। 2 নম্বৰটো হ'ব উইল বি আৱাৰ্ছ ট্ৰেজাৰ অল দ্য। তাত কৈছে যে অল ট্ৰেজাৰ্ছ উইল বি আৱাৰ্ছ, সেইটো তাত শেষত এক্সক্লেমেশ্যন মাৰ্ক ব্যৱহাৰ কৰিব লাগিব। নম্বৰটো আছে ইয়ৰ্ছ নাও ইট ইজ লুক। সেইটো একেই হ'ব আগৰ প্ৰথমটো যিটো কৰিছোঁ, লুক ইট ইজ ইয়ৰ্ছ নাও। লুকত শেষত এইটো এক্সক্লেমেশ্যন মাৰ্ক ব্যৱহাৰ কৰিব লাগিব। হাউ পংকজ ৰাজেন এক্সাইটেড এণ্ড ইয়েৰ। এইটো হ'ব হাউ পংকজ এণ্ড ৰাজেন এক্সাইটেড। তাত এইচটো কেপিটেল লেটাৰ লিখিব লাগিব আৰু শেষত এক্সক্লেমেশ্যন মাৰ্ক ব্যৱহাৰ কৰিব লাগিব। এইকেইটা তোমালোকে বহীত বা কিতাপত ধুনীয়াকৈ কৰিবা। এতিয়া এক্টিভিটি নং 7 লেটছ হেভ ফান উইথ ৱৰ্ডছ বাই এডিং ly, nes, এণ্ড ইয়াৰ। এতিয়া এইকেইটা শব্দ তোমালোকে এই শব্দকেইটাৰ শেষত ব্যৱহাৰ কৰিব লাগিব, যোগ কৰিব লাগিব। কেইটামান 2টা এক্সাম্পল দিয়া আছে। হেপী লগত ly যোগ কৰিছে, তাত হৈছে হেপিলি। ইয়াৰ যোগ কৰিছে হেপিয়াৰ, nes যোগ কৰিছে হেপিনেছ। ইয়াত এটা কথা তোমালোকে মন কৰা, HAPPY, হেপিটো শেষত y আছে, আৰু এই y থকাৰ কাৰণে শেষত যিকেইটা শব্দ ব্যৱহাৰ কৰিছে, যোগ কৰি দিছে, সেই শব্দকেইটা যোগ কৰোঁতে yটো ঠাইত I হৈছে। সেইটো তোমালোকে মন কৰিবা যে y থাকিলে সেই yটোৰ ঠাইত I হ'ব। গ্ৰেট
greatly, greatness, greater. বুজি পাইছা নিশ্চয় তোমালোকে এতিয়া you can also make your own words by adding ly, nes, and er to the words given below. এতিয়া ইয়াত থকা শব্দকেইটা তোমালোকে কৰিবা sweet, kind, love, angry এইকেইটা তোমালোকৰ কাৰণে মই হোমৱৰ্ক দিছো তোমালোকে এইকেইটা কৰিবা activity নং 8 টোত আছে these are some new words from the text paddy, treasure, dig এইকেইটা কেইটামান নতুন শব্দ তোমালোকক পাঠ্য পৰা এই লেসনটোৰ পৰা দিছে তোমালোকক মই ডিসনি চাবলৈ কৈছিলো ডিসনি চাইছিলা তোমালোকে পাৰিছিলা ইয়াত ডিসনিত কেনেকৈ দিয়ে তাৰ ওপৰত এনেকৈ দেখাই দিছে তোমালোকে ইয়াত ডিসনিৰ মতে ইয়াত থকা এটো নাও ৰাইট দ্য মিনিং সেট ইয়াত ইয়াৰ অৰ্থগিতা লিখি পেলাবা পাৰিবা নিশ্চয় প্ৰেডি আছে ট্ৰেজাৰ আছে প্ৰেডি এ ফিল্ড ইন হুইচ ৰাইচ ইজ গ্ৰোন হেতু লিখিব লাগিব treasure to লিখিব লাগিব a collection of valuable things such as gold silver and jewelry হেতু লিখিব লাগিব dig to লিখিব লাগিব to make a hole in the ground or to move soap from one place to another using your hands a tool of a machine হেটা লিখিব লাগিব তোমালোকে কিটা লিখি পেলাবা এতিয়া activity নং 9 or 8 আছে read the words and their meanings ইয়াত তোমালোকৰ word কেটামান দিয়া আছে আৰু meaning গিটাও দিয়া আছে 1 2 দিছে treasure মানে সম্পত্তি তাত ইংৰাজী meaning to দিয়া আছে collection of gold silver and other valuable things যে সোণ ৰূপ বা অন্যান্য মূল্যৱান বস্তুৰ কালেকশন বা সংগ্ৰহ বুজায় সম্পত্তি হেতু wonder মানে think about চিন্তা কৰা delighted happy আনন্দিত হোৱা excited feeling or showing happiness excited মানে আনন্দ দেখুৱা বা অনুভৱ কৰা suggest put forward an idea যিকোনো এটা ধাৰণাৰ বিষয়ে উপস্থাপন কৰা promise to say that something will be done যে এইটো কৰিম বুলি যেতিয়া কোৱা হয় মানে শপত গ্ৰহণ কৰা ripe fully grown and ready to be eaten যেতিয়া পকি মানে বিধি পায় আৰু খাবৰ যেতিয়া হয় হেতু কয় পকাটো আসলতে ৰাইপটো তোমালোকে এইটা বুজি পাইছা নিশ্চয় এতিয়া 9b টোত আছে now read the following sentences replace the underlined words by choosing one from the box to write these sentences এটা তলত শব্দ বাক্য কেইটামান দিয়া আছে এই বাক্য কেইটা তোমালোকে পঢ়িব লাগে আৰু যিকিটা আন্ডাৰলাইন দিয়া আছে সেই শব্দ গিটা ঠাইত ইয়াত বাকসত দিয়া শব্দ এটা বহুৱাব লাগিব অৰ্থাৎ সেই আন্ডাৰলাইন দিয়া শব্দটোৰ অৰ্থ দিয়া আছে আন্ডাৰলাইন কৰা শব্দ হেগিটা হৈছে অৰ্থটো আৰু সেই অৰ্থ বুজোৱা শব্দটো আমি সেই আন্ডাৰলাইনৰ ঠাইত লিখিব লাগিব আৰু লিখি বাক্যটো পুনৰ লিখিব লাগিব বুজি পাইছানে তোমালোকে মই এটা কৰি দিছো তোমালোকে চাই লোৱা there is gold and silver under the ground ইয়াত gold আৰু silverটো আন্ডাৰলাইন দিয়া আছে gold and silver বুলি ক'লে ইয়াত কি হ'ব wondered আছে delighted আছে ripe আছে treasure wondered মানে আচৰিত হোৱা delighted মানে সুখী হোৱা ripe মানে হৈছে পকা আৰু treasure মানে হৈছে সম্পত্তি এতিয়া gold and silver টো হ'ব কি treasure সম্পত্তি হেতু লিখিব লাগিব there is treasure under the ground তেনেকে বাকি গিটা তোমালোকে এই তিনিটা আছে Pankaj and Rajan thought about where the treasure lay Pankaj and Rajan were happy to hear about the treasure Madhav said that the paddy was fully grown and golden এইগিটা তোমালোকে কৰিবা আৰু কৰি ধুনিয়াকৈ কৰিবা কিতাপতে কৰিবা আৰু মোক দেখুৱাবা আজিলৈ তোমালোকৰ পাঠ ইমানতে সামৰিলো থ্যাংক ইউ